প্ৰিয় দৰ্শক, আপুনি জানেনে যে আপুনি প্ৰতিদিনে চালাডত আওকাণ কৰা এই সাধাৰণ কেঁচা পিঁয়াজত কিমান উপকাৰিতা লুকাই আছে? হয়, পিঁয়াজত এনে বহুতো আচৰিত গুণ আছে যাক আয়ুৰ্বেদ আৰু শেহতীয়া বিজ্ঞানেও স্বীকাৰ কৰিছে। চাওক, কেঁচা পিঁয়াজ এটা সাধাৰণ উপাদান যি প্ৰতিটো ঘৰতে উপলব্ধ। কিন্তু আপুনি জানি আচৰিত হ'ব যে প্ৰাচীন আয়ুৰ্বেদ আৰু গ্ৰীক চিকিৎসা দুয়োটাতে ইয়াক এক শক্তিশালী ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। এতিয়া আপুনি সুধিব যে পিঁয়াজ কেনেকৈ ঔষধ হ'ব পাৰে? হয়, প্ৰিয় দৰ্শক, আয়ুৰ্বেদত ইয়াক দুখীয়াৰ অমৃত বুলি কোৱা হৈছে, যাৰ অৰ্থ হ'ল ই সস্তা, সহজলভ্য আৰু উপকাৰিতাৰ ক্ষেত্ৰত শ্ৰেষ্ঠ। তেন্তে এই উপকাৰিতাবোৰ কি কি? বিজ্ঞান আৰু আয়ুৰ্বেদে ইয়াৰ বিষয়ে কি কয়? আমি ইয়াক কেনেকৈ খাব লাগে আৰু কি কি কথাত সাৱধান হ'ব লাগে? আজি আমি এই সকলোবোৰ কথা স্পষ্ট কৰিম, এটা এটাকৈ সম্পূৰ্ণ বিৱৰণৰ সৈতে। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আয়ুৰ্বেদত পিঁয়াজক বায়ু ভাৰসাম্য ৰক্ষা কৰা খাদ্য বুলি গণ্য কৰা হয়। ই শৰীৰত গাঁঠিৰ বিষ, দুৰ্বলতা আৰু মানসিক চাপ কমায়। সৰল ভাষাত ক'বলৈ গ'লে ই আপোনাৰ শক্তি আৰু বল প্ৰাকৃতিকভাৱে বৃদ্ধি কৰে। আনকি আয়ুৰ্বেদত পিঁয়াজক বাজিকৰ বুলিও কোৱা হয়। বাজিকৰ মানে ই যৌন শক্তি বৃদ্ধি কৰে। আয়ুৰ্বেদিক গ্ৰন্থ অনুসৰি নিয়মীয়াকৈ পিঁয়াজ খালে আপোনাৰ শাৰীৰিক শক্তি, ভোক আৰু হজম শক্তি বৃদ্ধি পায় আৰু পুৰুষৰ শুক্ৰাণুৰ সংখ্যা বৃদ্ধিটো সহায় কৰে। আয়ুৰ্বেদ অনুসৰি পিঁয়াজক এক বহুমুখী ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে, যদি কাৰোবাৰ কাণত বিষ হয়, তেন্তে 2-3 টোপাল সতেজ পিঁয়াজৰ ৰস কাণত দিলে কাণৰ বিষত সকাহ পোৱা যায়। কাহ আৰু উশাহ নিশাহৰ সমস্যাত পিঁয়াজৰ পাতল টুকুৰাবোৰ কম জুইত ঘিউত ভাজি খালে কাহ, এজমা আৰু চৰ্দিৰ পৰা সকাহ পাব পাৰি। আৰু যদি কোনো ব্যক্তিৰ নাকৰ পৰা তেজ ওলায়, তেন্তে সেয়া বন্ধ কৰিবলৈ পিঁয়াজৰ সতেজ ৰস 2 টোপাল নাকত দিব পাৰি। এইটো এক প্ৰকাৰৰ ঘৰুৱা উপায়। ইয়াৰ উপৰিও পিঁয়াজক তেজ পৰিষ্কাৰক অৰ্থাৎ তেজৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱা আৰু শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা বুলিও গণ্য কৰা হয়। যদি আমি আধুনিক বিজ্ঞানৰ ফালে চাওঁ, ই আমাক কয় যে পিঁয়াজত কোৱেৰচেটিন নামৰ এক বিশেষ এণ্টিঅক্সিডেণ্ট থাকে, যি আপোনাৰ শৰীৰৰ বাবে অতি উপকাৰী। আহকচোন আধুনিক বিজ্ঞান অনুসৰি পিঁয়াজ খোৱাৰ উপকাৰিতাসমূহ কেনেকুৱা চাওঁ। কেঁচা পিঁয়াজ খোৱাৰ প্ৰথম লাভালাভটো হ'ল আপোনাৰ হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে। পিঁয়াজত থকা কোৱেৰচেটিনে ৰক্তচাপ কমায় আৰু প্ৰদাহ হ্ৰাস কৰে, যিয়ে হৃদযন্ত্ৰৰ সামগ্ৰিক স্বাস্থ্যত এক ইতিবাচক প্ৰভাৱ পেলায়। কিছুমান প্ৰাৰম্ভিক পৰীক্ষাই কয় যে পিঁয়াজে কলেষ্ট্ৰল কমাব পাৰে আৰু এথেৰ'স্ক্লেৰ'চিছ অৰ্থাৎ ধমনীত প্লেক জমা হোৱাও কমাব পাৰে। যদিও মানুহৰ ওপৰত ইয়াৰ প্ৰভাৱ সম্পূৰ্ণৰূপে বুজিবলৈ অধিক গৱেষণাৰ প্ৰয়োজন, কিন্তু প্ৰাথমিক প্ৰমাণে এই সংকেত দিয়ে যে পিঁয়াজে ইয়াৰ এণ্টিঅক্সিডেণ্ট আৰু ছালফাৰ যৌগৰ জৰিয়তে আমাৰ হৃদযন্ত্ৰৰ বাবে ভাল প্ৰভাৱ পেলাব পাৰে। পিঁয়াজ খোৱাৰ দ্বিতীয় ডাঙৰ লাভালাভটো হ'ল যে কেঞ্চাৰ প্ৰতিৰোধ কৰা। হয়, পিঁয়াজত থকা কিছুমান ফ্লেভনয়েড কেঞ্চাৰ প্ৰতিৰোধী। এই এণ্টিঅক্সিডেণ্ট যৌগবোৰে কেঞ্চাৰ কোষৰ বৃদ্ধিত বাধা দিয়াত সহায় কৰিব পাৰে। আনকি এটা অধ্যয়নত দেখা গৈছে যে পিঁয়াজৰ নিষ্কাশনে কোলন কেঞ্চাৰ আৰু স্তন কেঞ্চাৰৰ কোষবোৰক ধ্বংস কৰা আৰু বৃদ্ধি ৰোধ কৰাটো আশাব্যঞ্জক ফলাফল দেখুৱায়। বিজ্ঞানীসকলে বিশ্বাস কৰে যে পিঁয়াজত কোৱেৰচেটিন আৰু এন্থোচাইনিন থাকে, যিয়ে পিঁয়াজক গভীৰ ৰঙা ৰং দিয়ে। ইয়াৰ বাবে ইয়াত কেঞ্চাৰৰ সৈতে যুঁজিব পৰা যথেষ্ট শক্তি থাকে। ডায়েবেটিছৰ বাবেও পিঁয়াজ খোৱাটো উপকাৰী। পিঁয়াজত থকা ছালফাৰ যৌগ আৰু কোৱেৰচেটিনে আপোনাৰ শৰীৰত ইনচুলিনৰ সংবেদনশীলতা উন্নত কৰাত আৰু আপোনাৰ যকৃতত শৰ্কৰাৰ বিপাক উন্নত কৰাত সহায় কৰিব পাৰে। কেঁচা পিঁয়াজ খোৱাৰ চতুৰ্থ লাভালাভটো হ'ল আপোনাৰ পাচনতন্ত্ৰ আৰু অন্ত্ৰৰ স্বাস্থ্যৰ বাবে। পিঁয়াজ ফাইবাৰ, বিশেষকৈ প্ৰ'বায়'টিক ফাইবাৰৰ এক ভাল উৎস। প্ৰ'বায়'টিকবোৰ এনে ফাইবাৰ যিবোৰ আমাৰ অন্ত্ৰত থকা ভাল বেক্টেৰিয়াই খায় আৰু সিহঁতৰ বাবে খাদ্য হিচাপে কাম কৰে। পিঁয়াজত ইনুলিন আৰু ফ্ৰুক্টো অলিগোচেকাৰাইড নামৰ প্ৰ'বায়'টিক পদাৰ্থ থাকে, যিয়ে আপোনাৰ অন্ত্ৰত থকা উপকাৰী বেক্টেৰিয়াৰ সংখ্যা বৃদ্ধিত সহায় কৰে। এই ভাল বেক্টেৰিয়াবোৰে এই ফাইবাৰ ভাঙি চুটি শৃংখল ফেটি এচিড তৈয়াৰ কৰে, যিয়ে অন্ত্ৰৰ দেৱাল শক্তিশালী কৰাত সহায় কৰে, প্ৰদাহ কমোৱাত আৰু শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিতো সহায় কৰে। অইন ভাষাত ক'বলৈ গ'লে কেঁচা পিঁয়াজ খালে পেটৰ স্বাস্থ্য উন্নত হয় আৰু আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়। আয়ুৰ্বেদত পিঁয়াজক মৃদু বিৰোচক বুলিও গণ্য কৰা হয়, যিয়ে কৌষ্ঠকাঠিন্য দূৰ কৰাত সহায় কৰিব পাৰে। বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা পিঁয়াজৰ এটা আকৰ্ষণীয় লাভালাভ হ'ল হাড়ৰ স্বাস্থ্য উন্নত কৰা। পিঁয়াজৰ এণ্টিঅক্সিডেণ্ট আৰু প্ৰদাহ প্ৰতিৰোধী যৌগবোৰে
অস্টিঅ'পৰচিছৰ পৰাও ৰক্ষা কৰে। শেহতীয়াকৈ এটা অধ্যয়নত পোৱা গৈছে যে পিঁয়াজত থকা ফ্লেভনয়েডে অস্টিঅ'পৰচিছ ৰোগীৰ হাড়ৰ ঘনত্ব উন্নত কৰাত সহায় কৰে। যদি আপুনি নিয়মীয়াকৈ কেঁচা পিঁয়াজ খায় তেন্তে আপোনাৰ হাড়ৰ দুৰ্বলতা কমিব পাৰে আৰু বয়সৰ লগে লগে শৰীৰত যি দুৰ্বলতা আহিবলৈ ধৰে তাৰ পৰাও আপুনি সুৰক্ষা পাব পাৰে। কেঁচা পিঁয়াজত কিছুমান প্ৰাকৃতিক এণ্টিবায়'টিক গুণো আছে। দৰাচলতে পিঁয়াজৰ জ্বলা সোৱাদ আৰু চকুলো ওলোৱাৰ গোন্ধৰ আঁৰত ইয়াত থকা ছালফাৰ যৌগৰ হাত আছে, যি বেক্টেৰিয়া মাৰিবলৈ আৰু সিহঁতৰ বৃদ্ধিত বাধা দিয়াত অতি সহায়ক। 2022 চনৰ এক সমীক্ষা অধ্যয়ন অনুসৰি পিঁয়াজৰ কুৱেৰচেটিনে এইচ পাইলৰি নামৰ এক বেক্টেৰিয়াৰ বৃদ্ধিত বাধা দিব পাৰে। এইচ পাইলৰি মূলতঃ সেই একেই বেক্টেৰিয়া যে পেটৰ আলচাৰ আৰু কিছুমান প্ৰকাৰৰ পেটৰ কেঞ্চাৰৰ কাৰণ হয়। অইন ভাষাত ক'বলৈ গ'লে কেঁচা পিঁয়াজ খালে আমি পেটৰ সংক্ৰমণৰ পৰা কিছু পৰিমাণে বাচিব পাৰোঁ। বিশেষকৈ যদি আপোনাৰ এইচ পাইলৰি সংক্ৰমণ আছে, যিটো অতি সাধাৰণতে দেখা যায়, তেন্তে ইয়াৰ পৰা আপুনি যথেষ্ট সহায় পাব। কেৱল এয়াই নহয়, প্ৰিয় দৰ্শক, ই আপোনাক পেটৰ আৰু সাধাৰণ সংক্ৰমণৰ সৈতে যুঁজিবলৈও সহায় কৰিব পাৰে। আৰু এইটোৱেই কাৰণ যাৰ বাবে পৰম্পৰাগত ঘৰুৱা ৰন্ধন প্ৰণালীত চৰ্দি, কাহ আৰু ফ্লুৰ বতৰত সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈও পিঁয়াজ ব্যৱহাৰ কৰা হয়। কেঁচা পিঁয়াজ খোৱাৰ বহুতো উপায় আছে। ইয়াত মই আপোনালোকক কিছুমান তেনে উপায় ক'বলৈ চেষ্টা কৰিছোঁ, যাতে আপুনি ইয়াৰ পুষ্টিকৰ গুণাগুণ নষ্ট নকৰাকৈ সহজে কেঁচা পিঁয়াজ আপোনাৰ আহাৰত অন্তৰ্ভুক্ত কৰিব পাৰে আৰু লগতে ইয়াক উপভোগো কৰিব পাৰে। গতিকে প্ৰথমটো হ'ল ইয়াক চালাডৰ দৰে ব্যৱহাৰ কৰা। আপুনি কেঁচা পিঁয়াজ মিহিকৈ কাটি বিলাহী, তিয়ঁহ আৰু মূলাৰ সৈতে চালাডত খাব পাৰে। এইদৰে কেঁচা পিঁয়াজ সহজে খাব পাৰি আৰু ই আপোনাৰ ভোক নিয়ন্ত্ৰণ কৰাৰ লগতে বহুতো স্বাস্থ্যজনিত লাভালাভ দিয়ে। দৰাচলতে আমি যিবোৰ লাভালাভৰ কথা কৈছোঁ সেই সকলোবোৰ এইদৰে খালে পাব পাৰি। দ্বিতীয়টো হ'ল চাটনি আৰু ৰাইতা বনোৱা। নহৰু, পিঁয়াজৰ চাটনি আৰু ধনিয়া পাতৰ চাটনিৰ সৈতে পিঁয়াজ খোৱা হয়, যি আপোনাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। আৰু যদি আপুনি কিবা বেলেগ বিচাৰে তেন্তে আপুনি পিঁয়াজৰ ৰাইতা বনায়ো খাব পাৰে। দৈৰ লগত মিহিকৈ কটা পিঁয়াজ, ধনিয়া পাত, নিমখ আৰু জালুক মিহলাই আপুনি সতেজ ৰাইতা বনাব পাৰে আৰু ইয়াক উপভোগ কৰিব পাৰে। ই আপোনাক সোৱাদ লগাৰ লগতে আপোনাৰ পেটৰ বাবেও খুব ভাল হ'ব। তৃতীয়টো হ'ল ভিনেগাৰ পিঁয়াজ খোৱাৰ এক অতি জনপ্ৰিয় উপায়। কেঁচা পিঁয়াজ ভিনেগাৰৰ সৈতে নিমখ আৰু কেইবিধমান মছলা দি প্ৰস্তুত কৰা হয়, যি এক প্ৰকাৰৰ আচাৰ, যাক সাধাৰণতে আমাৰ ৰেষ্টুৰেণ্টবোৰত চিৰকেৱালা পিঁয়াজ বুলি জনা যায়। এই ধৰণৰ পিঁয়াজ কেঁচাই থাকে আৰু ইয়াৰ জ্বলা ভাবো কমি যায় আৰু সেইবাবে ইয়াক খোৱাটো অতি সহজ। ই দেখিবলৈও ধুনীয়া, খাদ্যৰ সোৱাদ বঢ়ায় আৰু আপোনাৰ পেট আৰু স্বাস্থ্যৰ বাবেও উপকাৰী। আৰু শেষত আপুনি সাধাৰণভাৱে আপোনাৰ তৰকাৰীৰ সৈতে কেঁচা পিঁয়াজ খাব পাৰে। এইটো এটা পৰম্পৰাগত উপায় যাৰ দ্বাৰা আপুনি পিঁয়াজৰ শীতলতা আৰু হজম অনুকূল গুণৰ সম্পূৰ্ণ লাভালাভ পায়। বিশেষকৈ গৰমৰ দিনত এইদৰে পিঁয়াজ খালে গৰমৰ প্ৰভাৱ কমে। গতিকে যিহেতু এয়া গৰমৰ বতৰ, আপুনি ইচ্ছা কৰিলে ইয়াক এইদৰে ব্যৱহাৰ কৰিব পাৰে। প্ৰিয় দৰ্শক, কেঁচা পিঁয়াজ খোৱাৰ পিছত প্ৰায় মুখৰ পৰা এটা তীব্ৰ গোন্ধ আহে। ইয়াক কমাবলৈ আপুনি পিঁয়াজ কটাৰ পিছত ভালদৰে পানীৰে ধুব পাৰে বা আপুনি ইয়াক কিছু সময়ৰ বাবে ঠাণ্ডা পানীত তিয়াই থ'ব পাৰে। এনে কৰিলে ইয়াৰ কিছুমান ছালফাৰ যৌগ আঁতৰি যায় আৰু সোৱাদতো অলপ কোমল হয়। মনত ৰাখিব, আপোনাৰ বাবে পিঁয়াজ কাটি লগে লগে খোৱাটোৱেই উত্তম, কাৰণ যদি আপুনি পিঁয়াজ বহু সময় ধৰি খোলা ৰাখে তেন্তে ইয়াৰ অক্সিডেশ্যন আৰম্ভ হয় আৰু ইয়াৰ উপকাৰিতা ক্ৰমান্বয়ে কমি যায়। প্ৰিয় দৰ্শক, সকলো বস্তুৱে সকলোৰে বাবে উপযুক্ত হোৱাটো জৰুৰী নহয়। এই নিয়মটো কেঁচা পিঁয়াজৰ ক্ষেত্ৰতো প্ৰযোজ্য। গতিকে যদি আপোনাৰ এচিডিটি বা গেছৰ সমস্যা আছে তেন্তে আপুনি কেঁচা পিঁয়াজ কমকৈ বা নাখাবই লাগে। যদি আপোনাৰ কোনো অস্ত্ৰোপচাৰ হ'বলগীয়া আছে তেন্তে কেঁচা পিঁয়াজ খোৱাৰ পৰা বিৰত থাকক, কাৰণ ই আপোনাৰ তেজ পাতল কৰিব পাৰে আৰু ৰক্তক্ষৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। আৰু যদি আপুনি পিঁয়াজ খোৱাৰ পিছত অফিচত বহিব লাগে বা কোনো মিটিঙত যোগ দিব লাগে, তেন্তে নিশ্চিত কৰক যে আপুনি এটা ভাল মুখশুদ্ধি বা কিছু চফ বা ইলাচি খায়, যাতে আপোনাৰ মুখৰ গোন্ধই আনক আমনি নকৰে। গতিকে প্ৰিয় দৰ্শক, কেঁচা পিঁয়াজ কেৱল এটা গাৰ্নিছ বা চালাড নহয়, বৰঞ্চ এক প্ৰাকৃতিক ঔষধ যিয়ে আপোনাক দৈনিক বহুতো ধৰণে সুৰক্ষা দিয়ে। এতিয়া আপুনি ইয়াক আওকাণ কৰিব বিচাৰে নে আপুনি আজিৰ পৰা ইয়াক আপোনাৰ আহাৰত ল'বলৈ আৰম্ভ কৰিব, সেয়া আপোনাৰ সিদ্ধান্ত। মনত ৰাখিব, সৰু সৰু খাদ্যৰ বাছনিয়ে ডাঙৰ স্বাস্থ্যজনিত লাভালাভৰ জন্ম দিয়ে আৰু এইবাৰ এই সৰু বাছনিটো পিঁয়াজৰ ৰূপত আছে। মোক কমেণ্ট কৰি জনাব যে আপুনি কেঁচা পিঁয়াজ কেনেকৈ খাবলৈ ভাল পায়, চালাডত নে চাটনিত।
তেতিয়ালৈকে সুস্থ থাকক, সুখী হৈ থাকক আৰু হয়, আজিৰ পৰা কেঁচা পিঁয়াজক অৱহেলা নকৰিব। ধন্যবাদ।